নমস্কাৰ, জয় জয়তে ৰাণীচাপৰি শ্ৰী শ্ৰী মনসা পূজা কমিটিৰ তৰফৰ পৰা সৰ্বতি অসমবাসীলৈ আমি নৱবৰ্ষৰ ওলগ জনাইছোঁ। লগতে এই বছৰ 2025 চনৰ বাৰ্ষিক পূজা ভোগৰ বাবে সমূহ ভক্তবৃন্দক আমি আমাৰ মন্দিৰলৈ আদৰণি জনাইছোঁ। এইবাৰ আমি 5 দিনীয়া কাৰ্যসূচীৰে পূজা ভাগ আমি প্ৰতি বছৰে হয়, এই বছৰৰ 5 দিনীয়া কাৰ্যসূচী আমি আৰম্ভ কৰিছোঁ। আজি চতুৰ্থী তিথি, আজি সন্ধিয়া আমাৰ অধিবাস পৰ্ব হ'ব। অধিবাসৰ অন্তত ওজাপালি থাকিব, ঢুলীয়া থাকিব। ওজাপালি ঢুলীয়াৰে আজি অধিবাসৰ অন্ত পৰিব। কালি আমাৰ পঞ্চমী অৰ্থাৎ মূল পূজা। এই মূল পূজা ৰাতিপুৱা 6টা বজাৰ পৰা আমি জলযাত্ৰা আমি আৰম্ভ কৰিম। এই জলযাত্ৰাৰ পিছত আমাৰ দুলনি আদৰণি আহিব, ঘট স্থাপন হ'ব। তাৰপিছত মূল পূজা ভাগ আৰম্ভ হ'ব। মূল পূজা ভাগ আৰম্ভ হোৱাৰ পিছত 12 বজাত আমাৰ উছৰ্গাৰ ব্যৱস্থা আছে। 12:30 বজাত বলিদানো আমাৰ ইয়াত হয়, তাৰ ব্যৱস্থা আছে। হোমৰ ব্যৱস্থা আছে আৰু হোমৰ পিছত আমি সমূহীয়া এটা মাৰ সেৱা লোৱা হয়, পুষ্পাঞ্জলি দিয়া হয়, শান্তি লোৱা হয়। আৰু এই শান্তি লোৱাৰ পিছত দৈনন্দিন দৰে আমি মাৰ প্ৰসাদ ভোগ বিতৰণ কৰাৰ ব্যৱস্থা আমি কৰিছোঁ। আৰু গোটেই কেইদিনে আমাৰ ভোগ বিতৰণৰ ব্যৱস্থা আছে। ঠিক আছে, পঞ্চমীত আমাৰ নিশাৰ ভাগত আৰতি আছে। আৰতিৰ পিছত আমাৰ অজাই গোটেই কাব্য মনসা কাব্যখন গাই শুনাব সমূহ দৰ্শকবৃন্দক। একেবাৰে ৰাতিপুৱালৈকে তেওঁলোকে মনসা কাব্যখন ৰাইজক প্ৰদৰ্শন কৰিব। লগতে এই সপ্তমীৰ দিনাখনৰ পূজা ভাগ সম পৰিমাণৰ পূজা ভাগ আৰম্ভ হ'ব। আৰু সেইদিনা আমাৰ দিনৰ ভাগত পূজা ভাগ হ'ব। দুপৰীয়া পুষ্পাঞ্জলি আছে, তাৰপিছত নৈবদ্য ভোগ বিতৰণ আছে, সন্ধিয়ালৈ আৰতি আছে। আৰু নিশালৈ এখন ভ্ৰাম্যমান মিনি থিয়েটাৰ আমি আহ্বান জনাইছোঁ। সেইখনত দৰ্শকসকলে নিশ্চয় উপভোগ কৰিব পাৰিব, ৰাজনন্দিনী বুলি। ঠিক সেইদৰে সপ্তমীৰ দিনাখনো আমাৰ তেনেকৈ পূজা ভাগ আৰম্ভ হ'ব গতানুগতিকভাৱে। আৰু সপ্তমীৰ দিনা নিশা আৰতিৰ পিছতে আমি ঘোষানাম নিমন্ত্ৰণ জনাইছোঁ, তেওঁলোকে ঘোষানাম প্ৰদান কৰিব। আৰু অষ্টমীৰ দিনাখন আমাৰ শেষ, ৰাতিপুৱা 8:30 বজাত আমি পূজা ভাগ আৰম্ভ কৰিম। মাৰ বিসৰ্জন আমাৰ নহয়, কেৱল ঘট বিসৰ্জনটো আমাৰ হয়। আমাৰ মা যেতিয়া এটা পীঠ হিচাপে লোৱা হৈছে, গতিকে আমি অষ্টমীৰ দিনাখন পূজা ভাগ শেষ কৰিছোঁ। আৰু অষ্টমীৰ দিনা শেষত গধূলি প্ৰায় 9:30মান বজাত আমাৰ মাৰ শেষ নিৰ্মালিকন ৰাজহুৱাভাৱে লোৱা হয়। গতিকে এইভাবে পূজাত আমি আশা কৰিছোঁ যথেষ্ট সংখ্যক ভক্তবৃন্দৰ সমাগম ঘটিব। আজি আপোনালোকে দেখিছে, বিগত বছৰবোৰত চতুৰ্থীৰ দিনাখন ইমানখিনি দৰ্শক আমাৰ ইয়াত সমাৱেশ নহয়, কিন্তু আজি আপোনালোকে বহুতখিনি দৰ্শক দেখিছে। আৰু অহাকাইলৈতো অভূতপূৰ্বভাৱে আমি আশা কৰিছোঁ যে সমগ্ৰ অসমৰ পৰা মাৰ ভক্তসকল আহি আমাৰ ইয়াত দেৱীৰ চৰণত সেৱা জনায় মনোবাঞ্ছা পূৰণৰ কাৰণে। আৰু মা ভগৱতীয়েও ৰাইজৰ মনোবাঞ্ছা পূৰণ কৰি আহিছে। আমি বহুতখিনি প্ৰমাণ আমি ইতিমধ্যে পাইছোঁ। আমি ইতিমধ্যে আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি আমন্ত্ৰণ জনাইছোঁ। তেখেত হয়তো কোনোদিন আহে আমাক সঠিকভাৱে এতিয়ালৈ পোৱা নাই যদিও তেখেত অহাৰ আমি এটা আশা কৰিছোঁ। আমাৰ পূজাখন তেখেতে যোৱাবাৰো প্ৰদৰ্শন চাইছে তেখেতে, এইবুলি আমি তেখেতক আমন্ত্ৰণ জনাইছোঁ। যদি আহে আমি খুবেই ভাল পাম তেখেতক। গতিকে এনেদৰে আমি পূজাৰ প্ৰস্তুতি চলাইছোঁ। আপোনালোকৰ পূজা